Bolero SLX হয় DI টার্বো ইঞ্জিন আহিব গাড়ী হয় খুব ধুনীয়া এসি আছে পাৱাৰ স্টিয়াৰিং আছে পাৱাৰ উইণ্ডো আছে দাম আছে এইখনৰ আপোনাৰ 2,55,000 টকা 2,55,000 टका 2,55,000 है DI टार्बो इंजन बोलेरो है ये अगर बाहर से देखना है तो उसके लिए एनओसी भी चाहिए आप एनओसी भी दिला देंगे 2,55,000 टका এলওই সব আছে আৰু অটোমেটিক পেট্ৰল ইঞ্জিনত অটোমেটিক গিয়াৰ আর দাম আছে এইখনৰ পৰা 4 লাখ টকা ৰিফাইনেন্স কৰিলে 50,000 পৰা 80,000 অটোমেটিক ওলাই দিব কি ফাইন এইটো গুৱাহাটী নম্বৰ আহি গৈছে কিন্তু নম্বৰটো মই লগাব নিব পৰা নাই আৰু এইখন দাম আহিব 8,50,000 টকা ড্ৰাইভ है খুব ধুনীয়া কণ্ডিশ্যন है পেট্ৰল ইঞ্জিনত আহিব है দাম আপোনাৰ এইখন 1,15,000 1,15,000 टका है গাড়ী খুব ধুনীয়া লৈ চলাই মেলি চাই ল'ব বহুত ধুনীয়া ডিজেল নে পেট্রোল এখন পেট্ৰল আহে পেট্ৰল ধুনীয়া নাম্বাৰ গাড়ী है দাম আহিব 95,000 টকা 95,000 2012 হয় है আৰু ইয়াতে এসি পাম্পিং পাব ডিজেল ইঞ্জিন है আর 95,000 তে এখন ট্রান্সফার ইন্স্যুরেন্স সব ইনক্লুড এসব মই দেখাইছো সুইফট এখন 95,000 95,000 সুইফট দিব আৰু পেপাৰ পাৰ্টি অল ইনক্লুডিং ট্ৰান্সফাৰ কৰি আপোনালোকে ল'ব পাৰিব কেছত ল'ব লাগিব নহয় জানো ফাইনেন্স নহব হয় 2013 হয় হয় আর এখনো দাম আছে 1,25,000 টাকা 1,25,000 টকা 25,000 যাৰ ডিজেল নে পেট্ৰল এখন ডিজেলে ডিজেলত আছে হয় হয় সুইফট ডিজায়াৰ 1,25,000 টকা আৰু যদি ভাবে আপোনাৰ বাজেট কম আছে তেতিয়াহ'লে 95,000তো আপোনালোকে সুইফট চাব পাৰে দাদাৰ তাত নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে কম বাজেটত ভাল গাড়ী বিচাৰি আছে নেকি তেতিয়াহ'লে আপোনালোকে আহক কেবি অটো এজেঞ্চি মই কেবি অটো এজেঞ্চিৰ ষ্টক এবাৰ দেখাই দিওঁ আপোনালোকক প্ৰথমতে মই আপোনালোকক ষ্টকটো দেখাই ল'ম ষ্টক লাগে বা ধৰক আপোনাৰ বাজেট কম আছে 50-60,000 টকা বা 80,000 টকা 1,10,000 টকা তেতিয়াও আপোনালোকে ভিজিট কৰিব পাৰিব কেবি অটো এজেঞ্চি এয়া চাওক গাড়ীৰ ষ্টক খুব ধুনীয়া আছে মানে যেনেকুৱা লাগে মানে সকলো ধৰণৰ গাড়ী ইয়াতে আপোনালোকে পাই যাব গতিকে আপোনাকতো চিনাকি কৰি দিব নালাগে চবেই চিনি পায় গতিকে আজি কেনেকুৱা ধৰণৰ ষ্টক দেখাব দা আজি কমৰ পৰা দামৰ পৰা এনেকৈ আছে আৰু অলপ হয় 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 আৰু মই আপোনাক কথা এটা সুধো আপুনি কৈছিল যে ফাইনেন্সটো চবৰ কাৰণে হ'ব মানে চব জৰে পৰে আহিব বিচাৰে আপোনাৰ ওচৰত আহিব পাৰে ক্লিয়াৰ থাকিলে হ'ব পাৰে হয় হয় তো অৰুণাচলত আমাৰ মানুহ চেষ্টা কৰিছোঁ কিন্তু অৰুণাচলত পোৱা নাই কিন্তু তাকে পাম আৰু পিছতে কিন্তু অসমত হয় আৰু মানকাছাৰতো হয় বা ইনকাম প্ৰুফ লাগে খালি মানকাছাৰত কৰাৰ কাৰণে আপোনাৰ তাত যদি গাড়ী কিনে কিবা পেমেণ্ট কণ্ডিশ্যন থাকিব নেকি বা এনেকুৱা চিষ্টেম গাড়ীখন চাই লৈ পেলাই ল'লেই হ'ল আৰু হয় হয় মানে গোটেই গাড়ী ফিক্স গোটেই গাড়ীৰ দাম ফিক্স দাম হয় বাৰ্গেনিং নাই হয় আৰু গাড়ী কিবা কাম থাকিলে লোৱাৰ সময়ত দেখাই দিলে হ'ল হয় সেইখিনি আমি ৰিপেয়াৰ কৰাই দিম বা চেঞ্জ কৰাই দিম হয় আপোনাৰ তাত আহিব লাগিলে নতুন ভিউৱাৰ্ছৰ এড্ৰেছটো লাগিব এইটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় জাগাখিনিৰ নাম ৰায়বৰী বুলি কয় আপুনি গুগল মেপতো লোকেশ্যন পাই যাব বা আপুনি হোৱাটছএপত মোক মেছেজ কৰিলে মই লোকেশ্যন দিম যদি আপুনি ভাবি আছে একদম কম মানে ডাউন পেমেণ্টত বা কম প্ৰাইচত গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰক দাদাৰ ফোন নম্বৰটো দিয়া থাকিব নে কি কয় গতিকে যেনেকে বিচাৰে ফাইনেন্সত ল'লে ফাইনেন্সত ল'ব পাৰিব গাড়ী ল'ব পাৰে যেনেকে বিচাৰে কাষ্টমাৰে ডাউন পেমেণ্ট নিদিয়াকৈ ধৰক অসুবিধা হৈ আছে ডাউন পেমেণ্ট নিদিলেও কথা নাই জিৰো ডাউন পেমেণ্টতো গাড়ী দিব হয় খালি বেংকিংটো ভাল লাগিব বেংক ষ্টেটমেণ্টটো চাব বেংকে লোনটোতো বেংকে দিয়ে আমিতো নহয় সেইটোৱে ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ এইটো হ'ল 2022 একদম লাষ্টৰ বলেৰো আৰু দাম আছে এইখন 7,50,000 টকা একেবাৰে টপ মডেল ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে ওলাই দিব পাৰে ইলেভিয়া মডেল বুলি কয় এইটো 7 সিটাৰ থাকে গাড়ী বহুত প্ৰিমিয়াম গাড়ী হয় আর দাম আছে 3,50,000 টাকা রিফাইন্যান্স করলে 1 লাখ মান ডাউন দিলে এটা গাড়ি ওলাই যাব 3,50,000 টাকা গাড়ি চাইলো না এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো 3,50,000 টকাত মই নিজে আচৰিত হৈ গৈছো দাদা 3,50,000 টকাত এখন ভাল বাইকে নাপায় কি কয় ফাইনেন্সও কৰাই দিব আপুনি ডাউন পেমেণ্ট কেন দিব লাগিব আপোনাক 1 লাখ মান ডাউন দিলে 1 লাখ টকা ডাউন পেমেণ্ট দিয়ক 2,50,000 টকা দাদা ফাইনেন্স কৰি দিব মই পঞ্চায়তৰ পৰা এবাৰ গাড়ীখন দেখাইছো খুব ধুনীয়া হৈছে গাড়ীখন কৰিবলগীয়া একো নাই যদি ঘৰত মানুহ বেছি আছে তেতিয়াহ'লে আপোনালোকে এখন গাড়ী চাব পাৰে খুব দাম আছে এখনত 4,30,000 টকা 7 সিটাৰ গাড়ী পিছৰ লাষ্ট হয় আৰু একেবাৰে টপ মডেল এখন টাৰ্বো আহে পেট্ৰল ইঞ্জিনত দাম আছে এখন 7 লাখ টকা হয় ৰিফাইনেন্স করলে 1 লাখ মান দিলে ওলাই যাব নেক্সট আছে এখন ডিজাৰ ডিজারও বহুত ধুনীয়া কন্ডিশন ডিজার 18 লাখ হয় দাম আছে 4.5 লাখ টাকা রিফাইনেন্স করলে 80,000 টাকা দাম দিলে ওলাই যাব হয় এইটো আছে মাৰুতি আছে এইটো 2017 হয় আর দাম আছে পেট্রোল ইঞ্জিন দাম আছে এখন 3,80,000 50-60,000 দাম দিলে এইটো গাড়ি ওলাই যাব এইটো সুইফট ডিজায়ার 2017 16 লাস্টৰ হয় পেট্রোল ইঞ্জিন এসি পাওয়ার পয়েন্ট পাবো দাম আছে এখন 2,80,000 রিফাইনেন্স করলে 80,000 দিলে বাকি ফাইনান্স হয়ে যাব এইটো হল 2020 সেন্ট্রো আৰু এইটো কম চলা দাম আছে এখন আবার 3,50,000 টাকা রিফাইনেন্স করলে 80,000 মান টাকা দিয়ে এইটো গাড়ি ওলাই যাব
এইটো হ'ল টাটা টিয়াগো 2020 হয় আৰু ফাৰ্ষ্ট অনাৰে হয়। দাম আছে এইখনৰ আপোনাৰ 3,20,000 টকা। ৰিফাইনেন্স কৰিলে 50-60,000 দিলে ওলাই যাব। এইটো আছে 2019 ইয়ন। দাম আছে এইখনৰ 2,30,000 টকা। ৰিফাইনেন্স কৰিলে 50,000 দিলে এইটো গাড়ী ওলাই যাব পাৰি। এইটো হ'ল মাৰুতি এক্সপ্ৰেছো 2020 হয় আৰু এলয় চলয় লাগি আছে গাড়ী। দাম আছে এইখনৰ আপোনাৰ 3.5 লাখ টকা। 350, 80,000 মান ডাউন পেমেণ্ট আহিব, এইটো গাড়ী ওলাই যাব। আৰু যদি কালাৰ হোৱাইটত লাগে হোৱাইটতো আছে। হয়। ডাটসন গো ক্লাছ 2017 হয় আৰু দাম আছে এইখনৰ 1,70,000 টকা। পেট্ৰল ইঞ্জিন ফাইনেন্স কৰোঁ। ফাইনেন্স হৈ যাব 30-40,000 ডাউন পেমেণ্ট ওলাই যাব। নেক্সট টাইম বেলেনো আছে এখন। বেলিনো 2016 লাষ্ট হয়, 16 না 17 হয়, আলফা মডেল ডিজেলত হয়। এইখনতো দামটো কম আছে কিন্তু রিফাইনেন্স পাব 2,80,000 টাকা দাম আসবে। 2,80,000 টকাত কি কয় বেলেনো দি আছে আপুনি দাদা। নেক্সট টাইম এখন হয়। হয়। 2000 আপনার 17 হয়, 16 হয়। হয় টপ মডেল। হয়। দাম আছে এখানে 3,30,000 টাকা, 50-60,000 দাম দিলে এই দুটোই উঠাই যাব। ঠিক 2017 হয়, একেবারে টপ মডেল ডাবল এসি আছে। দাম আছে 3,50,000 টাকা, 50,000 দাম দিলে এই দুটোই উঠাই যাব পারে। আরেকটি মডেল হয় 2017 হয়। আৰু পুটাটা হয় আর দাম আছে এখানে আপনার 2 লাখ টাকা। এটা ফাইন্যান্স করলে 70-80,000 দিয়ে দিব, তারপরে উঠাই যাব। নেক্সট কি দেখাব দাদা? নেক্সট ভেগেনার চাইলো। হয়। 2018 হয়। হয়। 2018 হয় আৰু ML05 ৰেজিষ্টাৰ আৰু দাম আহিব এখন 2,50,000। পেট্ৰল ইঞ্জিনত সেকেন্ড অনাৰ। দাম আছে এইখনৰ 280, 2,80,000 আৰু ৰিফাইনেন্স কৰিলে 80,000 মান ডাউন দিলে এইটো গাড়ী ওলাই যাব। বহুত ধুনীয়া। হয়। দাম আছে এইখনৰ 2,50,000। 2,50,000 টকাত ইকোস্পৰ্ট টপ মডেল কি দাদা? আচ্ছা, মিডল মডেল এয়া চাওক, ভিতৰটো এবাৰ দেখাই দিছো। দাদাই কৈছে 50-40,000 টকা যি আছে লৈ আহক। বাকীখিনি দাদা হয় 80,000 মান টকা ডাউন পেমেণ্ট দিলে দাদা বাকীখিনি ফাইনেন্স কৰাই দিব। হয়। ৰেডিগো 2020 হয়, হয়। দাম আছে এইখন 2 লাখ টকা। 50,000 ডাউন দিলে ওলাই যাব। নেক্সট হয়। এইটো হ'ল আপোনাৰ KUB 100 ডিজেলৰ হয়। হয়। আপোনাৰ 2019 হয়। ফাৰ্ষ্ট হয়। দাম আছে 2,50,000 টকা। হয়। নেক্সট বলো। হয়। আৰু দাম আছে এইখনৰ 6,50,000 টকা। 6,50,000 টকা। নেক্সট টাইম টাটা নেৰো। হয়। নেৰো টুইষ্ট হয়। হয়। দাম ট্ৰান্সফাৰ লৈ পেলাই 80,000 টকা। 80,000 টকা। হয়। নেক্সট আছে এখন XUV নেকি? সৰি জাইলো। জাইলো আপোনাৰ 10 সিটাৰ হয়। হয়। দাম আছে এইখনৰ আপোনাৰ 3,80,000 টকা। 3,80,000 টকা। 2015 গাড়ী, অফিস অফিসে ভাড়া মাৰা বা আপোনাৰ এম্বুলেন্স বনাবৰ কাৰণে এইবিলাক মানে বেছি হয়। ফাইনেন্স হৈ যাব দাদা। ফাইনেন্স দিব 80,000 টকা। নেক্সট আছে এখন স্কৰপিঅ S10 আছিল নেকি? এক্সটেন্ড নহয়, এইখন বনোৱা গৈছে এক্সটেন্ড। হয়। আপোনাৰ এক্সটেন্ড হয়। হয়। দাম আছে এইখনৰ আপোনাৰ 6 লাখ টকা। 6 লাখ। 1 লাখ মান ডাউন দিলে ওলাই যাব। দাদা এই গাড়ীখনৰ অনাৰ ফাৰ্ষ্ট অনাৰ নে ছেকেণ্ড অনাৰ হ'ব? ফাৰ্ষ্ট অনাৰ হ'ব। হয়। ফাইনেন্স হ'ব না দাদা? ফাইনেন্স হ'ব। নেক্সট আছে 2018 হয়। হয়। দাম আহিব এইখনৰ আপোনাৰ 2,70,000 টকা। 2,70,000। 18 হয়। হয়। এন্ড্ৰইড ডিসপ্লে লাগি আছে। হয়। দাম আছে এইখন 1.5 লাখ টকা। 1,50,000 টকা। এয়া চাওক LC 50,000 মান ডাউন দিলে হ'ল, এইটো গাড়ী ওলাই যাব। 50,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু ৰেডি গো আপোনালোকে ঘৰত লৈ যাওক। এয়া চাওক পঞ্চায়তৰ পৰা মই এবাৰ দেখাইছোঁ, গাড়ী খুব ধুনীয়া হৈ আছে। আৰু KB অটো এজেঞ্চিত যোনে এবাৰ গাড়ী কিনিছে তেওঁ ক'বই নালাগে। নেক্সট চাম দাদা এল্টো। এইটো এল্টো 800 আপোনাৰ। হয়। দাম আছে 1,35,000, 2015 2015 গাড়ী 1,35,000 টকা এল্টো। এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছোঁ। ভিতৰটো খুব ধুনীয়া হৈ আছে। সৰু সুৰা অলপ যদি কিবা কিবি কৰিবলগীয়া থাকে সেইখিনিতো দাদাই নিজে মেৰামতি কৰি দিব নে কি কয়? নেক্সট কি দেখাব দাদা? কুইড হয়, এইটো 1,000 হয়। RXT 1,000 দাম আহিব এইখনৰ আপোনাৰ 2,20,000 টকা। 2,20,000 টকা। ফাইনেন্স হৈ যাব দাদা? হয়। 50,000 দাম দিলে এইটো ওলাই যাব। হয়। যদি XUV 500 হয়, হয়। আপোনাৰ হয়। দাম আহিব এইখনৰ আপোনাৰ 2,80,000 টকা। কিমান ক'লে? 2,80,000। 2,80,000 টকাত XUV। এয়া চাওক আচৰিত নহ'ব। আৰু চলাই মেলি মই নিজে আচৰিত হৈ গৈছোঁ। 2,80,000 টকাত XUV 500 ফাইনেন্সতো দিব নেকি? এবছৰ কাৰণে ফাইনেন্স কৰি দিম। ফাইনেন্সো কৰাই দিব 2,80,000ত। এয়া চাওক মই পঞ্চায়তৰ পৰা এবাৰ দেখাইছোঁ। বহুতেই বিচাৰে আৰু যদি আপোনালোকেও যদি বিচাৰি আছে তেতিয়াহ'লে কম বাজেটত চাব পাৰে এখন কুইট। এইখনৰ প্ৰাইচ কিমান ক'লে দাদা? এইখন আপোনাৰ 2 লাখ টকা আহিব। 2 লাখ টকাত কুইক দি আছে দাদা। কেতিয়াৰ মডেল ক'লে এইটো? এইখন 2017 মডেল। ফাইনেন্স হ'ব দাদা? হয়, ৰিভাইজ হৈ যাব। 50,000 দিলে এইটো গাড়ী ওলাই যাব। 50,000 টকা দিলেও হ'ব। হয়, হয়। পেট্ৰল ইঞ্জিনত
দাম আইব এখন 2,20,000 টাকা 2,20,000 টকাত গ্ৰেন আইটেম এয়া চাওক রিফাইনেন্স হৈ যাব 50-60,000 মান ডাউন দিলে এইটো গাড়ী ওলাই দিব পাৰে 50,000 পৰা 60,000 টকা ডাউন পেমেন্ট কৰক বাকীখিনি ফাইনেন্স কৰি দিব ডিব্ৰুগড় নাম্বাৰ প্লেট আছে যদি ডিব্ৰুগড়ৰ পৰা চাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ চাওক টায়াৰৰ কণ্ডিশ্যন চাওক 95% টায়াৰৰ গ্ৰিপ পাই যাব মই ভিতৰটো এবাৰ দেখা দিছোঁ ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই খালি আপোনালোকে আহক স্ক্ৰীনত নাম্বাৰ দিয়া আছে দাদাৰ লগত যোগাযোগ কৰক যেনেকৈ বিচাৰে ফাইনেন্স এক্সচেঞ্জ 1,50,000 টাকা 1,50,000 টকা রিফাইনেন্স হলে 50,000 দিলে হৈ যাব মানে 50,000 মান ডাউন পেমেন্ট দিলেও বাকীখিনি ফাইনেন্স কৰাই দিব নেক্সট হয় ইয়াৰ এইটো এটা প্লাস হয় 2012 হয় হয়। আছে এইখনৰ আপোনাৰ 1,10,000 টাকা 1,10,000 টকাত 2012 ল'ব লাগিব হয় ইয়াতে এসি পাওয়ার পাওয়ারটো হ'ব লাগিব হয় কেছত ল'ব লাগিব যদি আপোনালোকে ফাইনেন্স কৰিব বিচাৰে এইখন ফাইনেন্স নহ'ব আপোনাৰ টেক্স দিয়া আছে আৰু দাম আহিব এইখন আপোনাৰ 1,10,000 1,10,000 টকা ফাইনেন্স হ'ব নেকি দা ফাইনেন্স হ'ব ফাইনেন্স ডাবল এসি আছে হয় দাম আহিব এইখন 2 লাখ টাকা 2 লাখ টকা ফাইনেন্স হ'ব নেকি দা ফাইনেন্স হ'ব কেছ ল'ব লাগিব নেক্সট আছে আৰু এখন আছে ইয়ন হোৱাইট কালাৰত আছে ইয়ন আপোনাৰ 2012 হয় হয় দাম আছে এইখন আপোনাৰ 1,10,000 টাকা 1,10,000 টকা এইখন 2017 হয় হয় দাম আহিব 2 লাখ টাকা 2 লাখ টকা এখানে এইটো 2010 হয় 2030 হলে ট্যাক্স পাবো হয় আৰু গাড়ী খুব ধুনীয়া হয় দাম আহিব এইখন আপোনাৰ 1,10,000 টাকা 1,10,000 টকা